ধাননি পথাৰৰ মাজত অকলশৰে আঘাতপ্ৰাপ্ত বন্যহস্তী। এখন ভৰিত আঘাতৰ চিন স্পষ্ট। আগভৰিৰ বাওঁ ঠেঙত আঘাতপ্ৰাপ্ত হাতীজনীয়ে ভালকৈ খোজকাঢ়িব পৰা নাই। এফালে জাকৰ পৰা বিচ্ছিন্ন, খাবলৈ নাই খাদ্য। খাদ্যৰ সন্ধানত দুখোজ আগুৱাইছে যদিও ভাগৰ ভৰিৰ বিষত আকৌ শুই পৰিছে। খাবলৈ নাপাই ক্ষীণাই গৈছে হাতীজনী। কিমান কষ্টেৰে সময় পাৰ কৰিছে হাতীজনীয়ে দেখিলেই দুখ লগা এক দৃশ্য। দুধনৈৰ আমগুৰি পথাৰত অৱস্থান কৰা হাতীজনীক হৃদয়বান একাংশই খাবলৈ দিছে কলগছ। যোৱাকালি ৰাতি হাতীটো আহিছিলে, আজি দিনৰ পৰা মানে হাতীটো ইয়াতে আছিলে। তো কি হ'ল, এতিয়াতো খাবই একো নাই, কিবা চিকিৎসাৰ কাৰণে কিবা ফৰেষ্টৰ মানুহ অহা কথা আছে। তো আমি আহি পেলাই অকণমান কলগছ দি দিলোঁ আৰু ইয়াতে। মানে ইয়াৰ পৰা ক'তো যাব পৰা নাই? যাব পৰা নাই, ৰাতিপুৱাৰ পৰা এতিয়া খোজকাঢ়িব পৰা হাতীটো। ট্ৰিটমেণ্টটো সোনকালে কৰিব লাগে, কাৰণ এই হাতীটো আজি আমি মোটামুটি 2 মাহৰ পৰা এনেকৈ দেখা পালোঁ। এতিয়া লাহে লাহে বাঢ়ি আহিছে মানে এই হাতীটো কিবাটো। অকলশৰে বিচৰণ কৰা হাতীজনীক সুস্থ কৰি তুলিবলৈ স্থানীয় ৰাইজে বন বিভাগক জনাইছে আহ্বান। হাতীজনীৰ বিষয়ে অৱগত হোৱাৰ পাছতেই বন বিভাগে নজৰত ৰাখিছে হাতীজনীক। অহৰহ হাতীজনীৰ গতিবিধি নিৰীক্ষণ কৰিছে বন বিভাগে। আজি হাতীটোক যিকোনো প্ৰকাৰে যদি আমি ইয়াতে ৰাখিব পাৰোঁ, নিশ্চয়কৈ অহাকালি হয়তো আমাৰ চিকিৎসা দলে আহি অতি সোনকালে চিকিৎসা কৰাৰ কাৰণে সুবিধা হ'ব। মানাহৰ পৰা আহিছিলে, নিশ্চয়কৈ তেখেতসকলে ইতিমধ্যে যোগাযোগ কৰিছে যে চিকিৎসা দলৰ লগত। শীঘ্ৰেই হাতীজনীৰ চিকিৎসাৰ বাবে মানসৰ পৰা আহিব এটা চিকিৎসকৰ দল। ট্ৰেংকুলাইজ কৰি হাতীজনীক চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি জনাইছে বন বিভাগে। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।